কিন্তু অনুসূচিত ছাত্ৰ সন্থাই তেওঁলোকৰ এজন প্ৰতিথয় এই বানাখন ফালি মোহাৰি পিছফালে পেলাই থৈছে। গতিকে ৰুবুল দাসৰ নেতৃত্বত থকা সংগঠনটো কৰিছে। দাস, মুক্তিনাথ দাস, হেমকান্ত দাস, অভিজিৎ দাস আৰু স্মিত প্ৰিয়ম দাসক 7 ছেপ্টেম্বৰ তাৰিখে মঙলদৈত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বিশেষ সাধাৰণ সভাত বহিষ্কাৰ কৰা হৈছে। আৰু বহিষ্কৃতসকলে আজি সংগঠনটোক প্ৰতীক সম্পত্তি ব্যৱহাৰ কৰিছে। আৰু আজি আমি যোৰহাটৰ জিলা কমিটিৰ যি সাধাৰণ সভা, এই সাধাৰণ সভালৈ আহোঁতে কেন্দ্ৰীয় কমিটিৰ সদস্যসকলক তেওঁলোকে অভব্য আচৰণ কৰিছে, বেয়া ব্যৱহাৰ কৰিছে আৰু ইয়াত এটা অপ্ৰীতিৰ সৃষ্টি কৰিছে। এতিয়া যোৰহাটৰ অনুসূচিত জাতি সমগ্ৰ অনুসূচিত ৰাইজ কোনো এজন ব্যক্তিৰ পৈতৃক সম্পত্তি নহয়। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অসমৰ কাৰ্যালয়টো বা অনুসূচিত জাতি সমাজখন আৰু ব্যক্তিৰ পৈতৃক সম্পত্তি নহয়। এতিয়া বিষয়টো হ'ল যে বহিষ্কৃত হ'ল যি 5জন আমাৰ সংগ্ৰাম বহিষ্কাৰ হৈছে, তেওঁলোকে এনেধৰণে এটা উপযুক্ত পৰিস্থিতি সৃষ্টি কৰিছে আৰু আহি থকা সময়ত তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ জাতীয় জীৱনৰ লগতে অনুসূচিত জাতি স্বগোষ্ঠীটোৰ জাতিৰ উন্নয়নৰ কাৰণে কাম কৰি অহা এটি সংগঠন। আৰু আপোনালোকে জ্ঞাত যে যোৱা জানুৱাৰী মাহৰ 8-9 তাৰিখে কেন্দ্ৰীয় অধিৱেশন যোৰহাটৰ মালুকহাট অঞ্চলত অনুষ্ঠিত হৈছিল। এই অঞ্চলত ইমান সুন্দৰকৈ অনুষ্ঠিত হৈছিল, কিন্তু এটা পৰিতাপৰ কথা, আমি ৰুবুল দাস ডাঙৰীয়াক বাৰম্বাৰ এটা জনাই আহিছিলোঁ যে আমাৰ কেন্দ্ৰীয় নেতৃত্ব পুৰণি আমাৰ নতুনসকলক যুৱ চামক অগ্ৰাধিকাৰ দিয়ক। তেওঁ যুৱ চামক অগ্ৰাধিকাৰ পৰিৱৰ্তে তেখেতে পুনৰ নিজে সভাপতি হৈ আকৌ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ নিজে দখল কৰি ল'লে। তাৰ পাছৰ পৰা একাধিক্ৰমে তেখেতে একনায়কত্ববাদ, স্বেচ্ছাচাৰী আৰু আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় গুৱাহাটীৰ আম্বেদকাৰ ভৱনৰ দ্বাৰা পৰিচালিত হয়। কিন্তু আম্বেদকাৰ ভৱনৰ পৰিৱৰ্তে তেখেতে জ্যোতিনগৰ আৱাসিত তেখেতৰ ৰেচিডেঞ্চি য'ত আছে জ্যোতিনগৰৰ তেখেতৰ বাসগৃহৰ পৰা এই অনুসূচিত জাতিৰ কাৰ্যালয়টো পৰিচালিত কৰে। তাৰোপৰি আৰু এটা দুৰ্ভাগ্যজনক কথা, তেখেতে অনুসূচিত জাতিৰ যিসমূহ আমাৰ সভা সমিতিৰ যিসমূহ লেনদেন আদি টকা পইচাৰ যিসমূহ সংগঠনৰ যিসমূহ কাৰ্যসূচী কৰিবলৈ দিয়া হয়, সেই কাৰ্যসূচীসমূহ তেখেতৰ পৰিবাৰৰ যোগেদি গুগল পে' একাউণ্টৰ যোগেদি তেওঁ পৰিচালিত কৰে। এয়া আমাৰ অভিযোগ নহয়, অভিযোগৰ উপৰিও এয়া আমাৰ হাতত তথ্যগত প্ৰমাণ ভিত্তিক শুদ্ধ তথ্য আমি আপোনালোকৰ ওচৰত প্ৰদান কৰিবৰ কাৰণে আমি সাজু আছোঁ। আৰু লগতে ৰুবুল দাসে কি কৰিছে, অনুসূচিত জাতিয়ে এবাৰ ছাত্ৰ সন্থা কৰিলে। ছাত্ৰ সন্থা কৰি তেখেতে তেতিয়া আই কংগ্ৰেছত জইন কৰিলে। আই কংগ্ৰেছত জইন কৰাৰ পাছত আই কংগ্ৰেছৰ পৰা তেওঁক বহিষ্কাৰ কৰি দিলে আৰু বহিষ্কাৰ কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ কৰিলে। যুৱ ছাত্ৰ পৰিষদ কৰি আকৌ ৰাইজ দল কৰিলে। গতিকে ৰাইজ দল এনেকুৱা এজন লুটি বাগৰ মৰা কান্দুলি মাছৰ দৰে থকা ব্যক্তি, এই ব্যক্তিজনক আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদত বৃহৎ পৰিমাণৰ বিত্তীয় কেলেংকাৰী, নাৰী কেলেংকাৰী সংগঠিত কৰাৰ বাবে আমাৰ ডিব্ৰুগড় ডক্টৰ BR আম্বেদকাৰ ভৱনত অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ এখন বিশেষ বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰুবুল দাসক সৰ্বকালৰ বাবে সকলো সৰ্বস্তৰৰ পদবীৰ পৰা তেখেতক বহিষ্কাৰ কৰা হৈছিল। কিন্তু তেখেতে নিজকে সভাপতি হিচাপে জাহিৰ কৰিবৰ বাবে তেখেতে নগাঁৱৰ পৰা এইখিনি ল'ৰা আনি পেলাই এই নগাঁও জিলাৰ পৰা তেওঁ নিজৰ গৃহ জিলাৰ পৰা ল'ৰা আনি যোৰহাট জিলা কাৰ্যালয়টো দখল কৰিবলৈ লৈ আহিছে। যোৰহাট জিলাৰ কোনো আমাৰ সংগঠনৰ কোনো সদস্যই তেওঁক সহযোগিতা আগবঢ়া নাই। তাৰপিছতো তেওঁ এনে কাৰ্য কৰিছে। ইতিমধ্যে আমি আৰক্ষী থানাত গোচৰ দিয়া হৈছে। আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ তেখেতক যাতে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে, আমাৰ এই কাৰ্যালয় তলাটো ভঙাৰ বাবে আৰু লগতে তেওঁ অনুসূচিত জাতিৰ নামত দালালি কৰি থকাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।